নমস্কাৰ সবকে পঢ়াশালীলৈ আদৰণি জনাইছো আজি মই ক্লাস 10 ৰ সাধাৰণ গণিতৰ পুনৰ আলোচনা অৰ্থাৎ ৰিভিজন পাৰ্টৰ অনুশীলনী R2 ৰ সেকেন্ড পাৰ্টটো লৈ আহিছো ঠিক আছে ফাৰ্স্ট পাৰ্টটো মই আগতে বনাইছো তেতিয়া তাতে মই 1 ৰ পৰা 7 লৈকে থকা কোৱেশ্চন বিলাকৰ সমাধান কৰিছো আজি মই কোৱেশ্চন নম্বৰ 8 ৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে তো সোৱা প্ৰথম কোৱেশ্চনটো কি দিয়া আছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা পূৰ্ণবৰ্গ সংখ্যা উলিয়াব দিছে ক্লিয়াৰ এনেকুৱা ধৰণৰ কোৱেশ্চন থাকিলে তোমালোকে প্ৰথমে কি কৰিবা ইয়াতে যি কেইটা নম্বৰ দিয়া আছে এই কেইটা নম্বৰৰ লসাগু উলিয়াই লম ঠিক আছে তো প্ৰথমে 2 ৰে দিম 2 2 গুণ 4 9 টো না যায় সেমে থাক 2 5 গুণ 2 তাৰ পিছত কি কৰিম তেনেহলে এতেকে লসাগু ইকুয়াল টু কি হ'ব 2 পূৰণ 9 পূৰণ 5 কিমান উলিয়াব আমাৰ পূৰণ কৰিলে 180 তাৰ পিছত এতিয়া কি কৰিম এই 180 টোৰ উৎপাদক বিশ্লেষণ কৰিম তো কেনেদৰে কৰে তোমালোকৰ মনতে আছে 180 প্ৰথমে 2 ৰে যাব আকৌ 2 ৰে যাব 45 তেতিয়া 3 ৰে যাব 15 3 ৰে যাব 5 টাইমস কি পাইছো আমি 2 পূৰণ 3 পূৰণ 5 হৈছে এতিয়া সোৱা ইয়াতে আমি জোৰ বনাব লাগে ন তো ইয়াতে 2 আৰু 2 এটা জোৰ আছে 3 টোৰ এটা জোৰ আছে জোৰ কার নাই 5 ৰ নাই তাৰ মানে আমি ইয়াতে যদি এটা 5 পূৰণ কৰি দিও তেনেহলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম নে নাই পাম আমাৰ আটাইতকৈ সৰুটো উলিয়াব দিছে তো এইটোই হ'ব আটাইতকৈ সৰু তেনেদৰে লিখি দিবা এতেকে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হল কি লিখি দিবা 180 লগত আমি এটা 5 পূৰণ কৰি দিলে কি পাম 900 পাম এইটোই হ'ব আমাৰ এনসারটো ধৰিব পাৰিছা কেনেদৰে কৰিব লাগে তো নেক্সট এতিয়া নেক্সট 9 নম্বৰত আছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা বৰ্গমূল উলিয়াব দিছে হৰণ পদ্ধতিৰে প্ৰথমে এনেদৰে বহাই লবা তাৰ পিছত হোফালৰ পৰা দুটা দুটাকে এটা জোৰ বনাই লবা ইয়াতে কেইটা জোৰ হৈছে দুটা এটা হৈছে 16 আৰু এটা হৈছে 21 তো প্ৰথমে এই 21 টোক চাম 21 এটা বৰ্গ সংখ্যা হয় নে নহয় নহয় যদি নহয় তেনেহলে ইয়াৰ তলত কি পূৰ্ণবৰ্গ সংখ্যা আছে এটোহে বিচাৰিম তো 21 ৰ তলৰ পূৰ্ণবৰ্গ সংখ্যাটো কি 16 কাৰ বৰ্গ সংখ্যা এটো 4 তো ইয়াতো এটা 4 বহাই দিম ইয়াতো 4 বহাই দিম মনত ৰাখিবা ইয়াতে যেটো সংখ্যা বহিব ওপৰতো সেম সংখ্যাটোই বহিব তো কিমান হ'ব ইয়াতে 16 মাইনাস কৰিলে 5 তাৰ পিছত এই জোৰটো একেলগতে নমাই দিবা ইয়াতে আছে এতিয়া ইয়াতে যেটো সংখ্যা পাইছো এই সংখ্যাটো ডাবল কৰি দিবা তো মই ইয়াতে আৰু এটা 4 প্লাস কৰি দিছো কিমান হ'ব 8 তাৰ পিছত সবাই ইয়াতে একক স্থানত কি আছে 6 এই 6 টো কি সংখ্যা আছে যাক বৰ্গ কৰিলে আমি একক স্থানত 6 পাম এটা আছে 4 আৰু এটা আছে কি 6
কিমান পোৱা যায় 4ৰ স্কয়াৰ কৰিলে 16 আৰু 6ৰ স্কয়াৰ কৰিলে আমাৰ 36 দুটাৰ একক স্থানত 6 আছে তো হয় ইয়াতে 4 বহিব নহয় 6 বহিব তো কোনটো বহিব ইয়াতে চাই লও প্ৰথমে ইয়াতে যদি 4 বহাও 4 তেনহলে কিমান হ'ব 84 এটা 4 এৰে মাল্টিপ্লাই কৰি দিলে 16 33 এটোৰ লগত মিলিছে নেকি মিলা নাই তো এতিয়া মই এটা 6 বহাইছো 6 এৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 516 মিলিছে ন তেনহলে আমি ইয়াতেও 6 বহাই দিম আৰু ইয়াতেও 6 বহাই দিম ক্লিয়াৰ কিমান হ'ব 516 লিখি দিবা এতেকে √2116 is equal to 46 ধৰিব পাৰিছা তো মই আৰু এটা কৰি দি আছো চাবা নেক্সট টু কি আছে 4761 ইয়াতো প্ৰথমে দুটা দুটাকে এটা জোৰ বনাইলো তো প্ৰথম জোৰটো কি আছে 47 47 কি পূৰ্ণবৰ্গ সংখ্যা হয় নেকি নহয় তেনহলে ইয়াৰ তলত কি আছে 36 এটা পূৰ্ণবৰ্গ সংখ্যা কাৰ বৰ্গ সংখ্যা এটো 6 ৰ বৰ্গ সংখ্যা 6 স্কয়াৰ = 36 তো আমি ইয়াতো 6 বহাই দিম ইয়াতো 6 বহাই দিম তো কিমান পাম 36 এটোৰ পৰা এটো মাইনাস কৰিলে 11 আৰু এই 61 টোক একেলগে নমাই দিবা তাৰ পিছত কি হৈছিল ইয়াতে পোৱা সংখ্যাটো আৰু এটা সেম নম্বৰৰে প্লাস কৰি দিবা কিমান হ'ব ইয়াতে 12 এতিয়া সোৱা ইয়াতে এককৰ স্থানত কি আছে 1 কাক বৰ্গ কৰিলে এককৰ স্থানত 1 পোৱা যায় এটা আছে 1 ক যদি বৰ্গ কৰো আমি এককৰ স্থানত 1 পাম আৰু এটা আছে 9 ক যদি বৰ্গ কৰো কিমান পাম 81 এককৰ স্থানত 1 পাইছো তো ইয়াতে কি বহিব 1 যদি বহাই চাও তেনহলে মিলিব নেকি নিমিলে তো আমি 9 টো বহাই চাম কি হ'ব 1 2 9 আৰু এটা 9 ৰে মাল্টিপ্লাই কৰি দিম কিমান হ'ব 1 6 2 11 মিলিছে তো কি কৰিম ইয়াতেও 9 বহাই দিম ইয়াতেও 9 বহাই দিম ক্লিয়াৰ 1161 দেখে √4761 is equal to কিমান পাইছো সৰি 69 এতিয়া বুজিছা ইয়াতে 3 নম্বৰটো কৰি দিছো 4 নম্বৰটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল ঠিক আছে তো 3 নম্বৰটো কি আছে 576 কি কৰিম হোফালৰ পৰা কি কৈছো দুটা দুটাকে জোৰ বনাবলে তো এই দুটা মিলি এটা জোৰ হৈছে আৰু 5 টো অকলে আছে তো অকলে ৰাখি দিবা ঠিক আছে তো এতিয়া প্ৰথমটো কি আছে 5 কি পূৰ্ণবৰ্গ সংখ্যা হয় নেকি নহয় তো 5 ৰ তলত কি পূৰ্ণবৰ্গ সংখ্যা আছে এটা 4 কাৰ বৰ্গ হয় এটো 2 ৰ তো ইয়াতো 2 বহাই দিবা ইয়াতো 2 বহাই দিবা কিমান হ'ব 176 এতিয়া ইয়াতে আৰু এটা 2 ৰে প্লাস কৰি দিবা কিমান হ'ব 4 এতিয়া সোৱা ইয়াৰ এককৰ স্থানত কি আছে 6 কি কৈছিলো কাক বৰ্গ কৰিলে 6 পোৱা যায় এটা আছে 4 ক বৰ্গ কৰিলে আমি 16 পাও আৰু এটা আছে 6 ক বৰ্গ কৰিলে আমি 36 পাও এই দুটা সংখ্যাই আছে যাৰ এককৰ স্থানত মানে যাৰ বৰ্গটোৰ এককৰ স্থানত 6 আছে তো প্ৰথমে মই 4 ৰে পূৰণ কৰিছো কিমান হ'ব 44 176 মিলিছে তো ইয়াতো 4 বহাই দিবা ইয়াতো 4 বহাই দিবা 176 80 ওকে √576 is equal to 24 হৈছে তোমালোকে 4 নম্বৰ এনসাৰটো মোক কমেন্টত জনাই দিবা নেক্সট 10 নম্বৰত আছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা একে পদ্ধতিৰে কৰিম মই ইয়াতে কৰি দিছো 12.25 প্ৰথমে হোফালৰ পৰা দুটা দুটাকে এটা জোৰ বনাই লম কেইটা জোৰ হৈছে ইয়াতে দুটা প্ৰথম জোৰটো কি আছে 12
12 কি বৰ্গ সংখ্যা হয় নেকি নহয় ইয়াৰ তলৰ বৰ্গ সংখ্যাটো কি আছে 9 কাৰ বৰ্গ সংখ্যা এটো 3 তো আমি ইয়াতো 3 দিম ইয়াতো 3 ইমান হ'ব 9 মাইনাস কৰিলে আমি ইয়াত 3 পাম আৰু ইয়াতে 25 টো একেলগে নমাই দিছো ঠিক আছে কিন্তু হেই যে পয়েন্টটো আছে এই পয়েন্টটো ওপৰত উঠাই দিবা ক্লিয়াৰ পয়েন্টটো ওপৰত উঠাই দি বাকি জোৰটো তলত নমাই দিবা তো এতিয়া আৰু এটা 3 ৰে প্লাস কৰি দিম 6 হল এতিয়া একক স্থানত কিমান আছে 5 কাক বৰ্গ কৰিলে একক স্থানত 5 পোৱা যায় মানে বৰ্গ সংখ্যাটোৰ 5 হৈ আছে অকল 5 ৰ বৰ্গ কৰিলে 25 পোৱা যায় একক স্থানত 5 আছে তো ইয়াতে 5 বহালে কিমান হ'ব 65 আৰু এটা 5 ৰে মাল্টিপ্লাই কৰি দিলে 32 মিলিছে না তো ইয়াতো 5 দিবা ইয়াতো 5 লিখি দিবা 325 ভাগছে আমাৰ 9 এতেকে √12.25 is equal to 3.5 this whole answer clear second to কি আছে 24.01 তো প্রথমে দুটা দুটাকে জোর বনাই লৈছো প্রথমটো কি আছে 24 24 তো পূর্ণবর্গ সংখ্যা নহয় ইয়াৰ তলৰ পূৰ্ণবৰ্গ সংখ্যাটো কিমান আছে 16 কাৰ বৰ্গ সংখ্যা হয় এটো 4 16 এটো মাইনাস কৰিলে আমি 8 পাম আৰু হেই পয়েন্টটো ওপৰত উঠাই দিবা আৰু তে 0 1 টোক একেলগে নমাই দিছো আৰু এটা 4 প্লাস কৰি দিছো কিমান পাম 8 এতিয়া কি কৰিম এতিয়া একক স্থানত কিমান আছে 1 কাৰ বৰ্গ সংখ্যাৰ একক স্থানত 1 আহে এটা আছে 1 এতিয়া যদি আমি ইয়াতে 1 দি দিও কিমান হ'ব 81 81 ৰ লগত 1 এটা মাল্টিপ্লাই কৰি দিলে আমি 81 এ পাম তো এটো কৰিছো আর দৰকাৰ নাই আৰু এটা সংখ্যা কি আছে 9 যাক বৰ্গ কৰিলে একক স্থানত 1 পোৱা যায় তো আমি 89 বুলি লিখি দিছো ইয়াতে 9 বহাই হৈছে ন তো ইয়াতো 9 বহাই দিবা ইয়াতো 9 বহাই দিবা কিমান হ'ব ঠিক আছে √24.01 is equal to 4.9 clear next 3 নম্বৰত আছে 146.41 আগৰ দৰে দুটা দুটাকে জোৰ বনাই দিম আৰু 1 টো অকলে থাকি গল একো নাই 1 টো বৰ্গ সংখ্যা হয় না নহয় হয় কাৰ 1 ৰে বৰ্গ হয় তো আমি কি হ'ব 1 ৰ পৰা 1 টোক মাইনাস কৰি দিলে 0 হৈ যাব তো আমাৰ লিখা দৰকাৰ নাই আমি অকল 46 টো নমাই দিম হৈছে তাৰ পিছত ইয়াতে এটা 1 প্লাস কৰি দিলে কিমান হ'ব 2 এতিয়া আমি হেখৰটো নাচাম কিয় নাচাম কাৰণ আমাৰ আৰু এটা জোৰ আছে যেটো নমাব লাগিব নেক্সট লাইনত তো আমি এতিয়াই নাচাম লাষ্টটো চাম এতিয়া সো ইয়াতে 46 আছে মনত ৰাখিবা ইয়াতে যেটো বহাম ইয়াতো সেম নম্বৰটো বহাব লাগিব তো আমি যদি ইয়াতে 1 বহাই দিও ইয়াতো 1 বহাম তো 21 ৰ লগত 1 এটা মাল্টিপ্লাই কৰি দিলে আমি 21 এ পাই যাম তাৰ পিছত এতিয়া যদি 2 বহাই চাও কিমান হ'ব 22 ৰ লগত 2 এটা মাল্টিপ্লাই কৰি দিলে 44 হ'ব মানে 46 তকৈ তো সৰু পাইছো তো আমি ইয়াতে 2 বহাই দিম 44 পাম কিমান হ'ব ইয়াতে 2 ৰখি গল আৰু এই যে পয়েন্টটো আছে এই পয়েন্টটো ওপৰত উঠাই দিবা ক্লিয়াৰ এতিয়া 41 টো নমাই দিম এতিয়া চাবা ইয়াতে আমি 22 ৰে প্লাস কৰি নিদিবা আকৌ কিয় কাৰণ আমি নতুনকে কি সংখ্যাটো বহাইছো অকল এই 2 টোহে বহাই দিছো তো আমি এটা 2 ৰে ইয়াতে প্লাস কৰি দিম কিমান হ'ব আমাৰ 24 এতিয়াহে আমি চাম একক স্থানত কি আছে 1 তো 1 ৰ বৰ্গ কৰিলে একক স্থানত 1 পোৱা যায় তো আমি যদি ইয়াতে 1 বহাই দিও কিমান হ'ব 241 এটো লগত আৰু এটা 1 পৰি দিলে আমি 7 পাম তো মিলিছে তো আমি ইয়াতো 1 বহাই দিম ইয়াতো 1 বহাই 241 হে তো এনেদৰে তোমালোকে তলত লিখি দিবা এতেকে √146.41 is equal to কিমান পাইছো 12.1 হৈছে মনত থাকিব
আৰু এটা আছে 4 নম্বৰ এটো তোমালোকৰ হোমৱৰ্ক থাকিল তোমালোকে কৰি মোক জনাই দিবা এনসারটো ঠিক আছে নেক্সট 11 8 আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ চাৰিটা অপচন দিয়া আছে আমি জানো কি যুগ্ম সংখ্যাৰ বৰ্গটো সদায় যুগ্ম সংখ্যা হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গটো সদায় অযুগ্ম সংখ্যাই পোৱা যায় তো ইয়াতে অযুগ্ম সংখ্যা কোনটো আছে 169 এটোই হ'ব আমাৰ এনসারটো অযুগ্ম সংখ্যাৰ বৰ্গ সংখ্যা বুলি ঠিক আছে আৰু বাকি কেইটা কি যুগ্ম সংখ্যাই আছে নেক্সট বি নম্বৰত আছে তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব আমি ইমান ডাঙৰ ডাঙৰ সংখ্যা কেইটাৰ বৰ্গ উলিয়াইছো আৰু কোনো দৰকাৰ নাই কি চাম ইয়াত এককৰ স্থানত কি আছে মানে সংখ্যা কেইটাৰ এককৰ স্থানত যেটো আছে হেতুৰহে বৰ্গ কৰিম তো ইয়াতে আছে 9 9ক বৰ্গ কৰিলে আমি কিমান পাম 81 81ৰ এককৰ স্থানত 1 পাইছো হেবিলাকো চাও ইয়াত কিমান আছে 4 4ক যেতিয়া আমি বৰ্গ কৰিম কিমান পাম 16 এককৰ স্থানত 6 আই ইয়াত আছে 8 8ক বৰ্গ কৰিলে আমি কিমান পাম 64 এককৰ স্থানত 4 আহিছে ইয়াতে আছে 0 0ক বৰ্গ কৰিলেও আমি 0ই পাম তো কাক আইছে এককৰ স্থানত 1 টো অকল আইছে 19 টেনসারটো হ'ব 19 স্কয়ার ক্লিয়ার সি নম্বৰত আছে 18 স্কয়ার আৰু 19 স্কয়াৰৰ মাজৰ কেইটা স্বাভাৱিক সংখ্যা থাকিব যেতিয়া এনেদৰে সংখ্যা দুটা দিয়া থাকো মানে ক্ৰমিক সংখ্যা দুটাৰ যদি বৰ্গ হিচাপে দিয়া থাকে আৰু হিয়তৰ মাজৰ কেইটা স্বাভাৱিক সংখ্যা আছে উলিয়াব দিয়ে তেতিয়া কি কৰিবা এই প্ৰথম সংখ্যাটো n বুলি ধৰি লবা ক্লিয়াৰ আৰু পিছৰটো n + 1 এ হ'ব যেহেতু ক্ৰমিক সংখ্যা এইটোৰ এটা ফৰ্মুলা আছে উলিওৱাৰ মনত ৰাখিবা ফৰ্মুলাটো হৈছে 2n হ'ব ইয়াতে 2 * n মানে কি আছে 18 আমাক কইলে কিমান হ'ব 36 आंसर কত আছে অপশন নম্বৰ বি 36 হ'ব आंसर ক্লিয়াৰ নেক্সট তলৰ কোনটো বৰ্গ সংখ্যা নহয় আমি আগৰ ক্লাছত কি ডিসকাস কৰিছিলো জিবিলা সংখ্যাৰ এককৰ স্থানত 0 1 4 5 6 আৰু 9 থাকে এই কেইটাৰ ভিতৰত যিকোনো এটা সংখ্যা থাকে সেই সংখ্যাটো কি বৰ্গ সংখ্যা হয় বুলি শিকিছিলো তো ইয়াতে সোয়া এককৰ স্থানত কি আছে 1 তাৰ মানে এটো বৰ্গ সংখ্যা হয় ইয়াতে আছে 2 আছে নেকি ইয়াতে 2 নাই তাৰ মানে এইটোই হ'ব आंसरটো এটো বৰ্গ সংখ্যা নহয় ইয়াতে আছে 6 বৰ্গ সংখ্যা হয় ইয়াতে আছে 9 এটো বৰ্গ সংখ্যা হয় ক্লিয়াৰ নেক্সট ই নম্বৰত আছে √2025 = 45 হলে √20.25 হ'ব মানে কি হ'ব এটো দিছে ইয়াতে সোয়া সংখ্যাটো তো সেমে আছে এটো যেতিয়া আমি বৰ্গমূল উলিয়াইছো কিমান পাইছো 45 এটো সেম নাম্বার তাৰ মানে আমাৰ 45 টো থাকিবই কি অলপ চেঞ্জ হ'ব ইয়াতে দুটা সংখ্যাৰ আগত পইণ্টটো আছে যেতিয়া বৰ্গমূলটো উঠিয়াই দিবা তেতিয়া এটা সংখ্যাৰ আগত পইণ্টটো আহি যাব ক্লিয়াৰ তো কত আছে অপশন নম্বৰ 2 आंसरটো হ'ব 4.5 ঠিক আছে তো আর টুত এখিনিয়ে আছিল আমি দুটা পার্ট বনাইছো প্রথম পার্টটোত 1 ৰ পৰা 7 লৈকে আছে আৰু আজি 8 ৰ পৰা 11 নম্বৰ শেষ লৈকে আছে ঠিক আছে তো এই দুটা পার্টৰ পৰা কিবা প্ৰবলেম পালে তোমালোকে মোক কমেন্টত জনাই দিবা আৰু নেক্সট ক্লাছত মই R3 লৈ আহিম তো ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা